আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা শক্তিশালী ব্যৱস্থাৰ ফলত ৰাজ্যখন ক্ষীপ্ৰ গতিৰে উন্নতিৰ পথত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। শিক্ষাখণ্ডৰ বিকাশ সাধনৰ উদ্দেশ্যে আজি ৰাজ্যৰ শিক্ষা বিভাগৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া। অসমৰ পৰা ৰাজ্যসভাত খালী হোৱা আসনখনৰ বাবে অহা 1 মাৰ্চত ভোটগ্ৰহণ কৰা হ'ব বুলি নিৰ্বাচন আয়োগৰ ঘোষণা। ভাৰতীয় বিমান কোষ প্ৰাধিকৰণে উড়ান চতুৰ্থ পৰ্যায়ৰ বাবে ৰাজ্যখনৰ 24টা বিমান পথ চিহ্নিত আৰু চেন্নাইত আজিৰে পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 4খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। এতিয়া শুনক বিতং বাতৰি। অসম চৰকাৰে ৰাজ্যখনৰ শিক্ষাখণ্ডৰ বিকাশ সাধনৰ উদ্দেশ্যে আজি বৃহৎ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব। গুৱাহাটীৰ সৰুসজাইত আয়োজিত বিশেষ অনুষ্ঠানত 29,700 এগৰাকী শিক্ষক আৰু শিক্ষাখণ্ডৰ কৰ্মচাৰীৰ মাজত নিযুক্তি বিতৰণ কৰা হ'ব। এই নিযুক্তি প্ৰক্ৰিয়াত প্ৰাথমিক পৰ্যায়ৰ 1,698খন বিদ্যালয়ৰ 3,309টা শিক্ষকৰ পদ, মধ্য ইংৰাজী পৰ্যায়ত 2,107খন বিদ্যালয়ৰ 6,586টা শিক্ষকৰ পদ, হাইস্কুল পৰ্যায়ত 266খন বিদ্যালয়ৰ 2,069টা শিক্ষক আৰু কৰ্মচাৰীৰ পদত নিযুক্তি দিয়া হ'ব। আনহাতে উচ্চ শিক্ষা পৰ্যায়ত 33খন মহাবিদ্যালয়ৰ 693গৰাকী শিক্ষক আৰু কৰ্মচাৰী পদৰ প্ৰাদেশিকীকৰণ সম্পন্ন হ'ব। আনহাতে প্ৰাথমিক পৰ্যায়ত সৰ্বশিক্ষা মিছন আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত নতুনকৈ 13,217গৰাকী শিক্ষকক নিযুক্তি দিয়া হ'ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা শক্তিশালী ব্যৱস্থাৰ ফলত ৰাজ্যখন ক্ষীপ্ৰ গতিৰে উন্নতিৰ পথত আগবঢ়াৰ লগতে ভাৰতবৰ্ষৰ বুকুত জিলিকি উঠিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনলৈ হাজাৰ হাজাৰ কোটি টকা আবণ্টনৰ জৰিয়তে অসমক শক্তিশালী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এখন জনসভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অহা 7 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকী ঢেকিয়াজুলিলৈ আহিবলগীয়াৰ পৰিপ্ৰেক্ষিতত সভাস্থলী পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰী সোণোৱালে এইদৰে মত প্ৰকাশ কৰে। প্ৰস্তাৱিত জনসভাখন সুকলমে সম্পন্ন কৰিব পৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। শ্ৰী সোণোৱালে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ 1300 কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ঘাইপথ নিৰ্মাণৰ বাবে এইবাৰৰ বাজেটত 34 কোটি টকা ধাৰ্য কৰিছে। ৰাজ্যখনৰ বাবে গ্ৰহণ কৰা আন ভালেমান উন্নয়নমূলক ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি এনেবোৰ পদক্ষেপে প্ৰধানমন্ত্ৰী মোদীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলক আন্তৰিকতাৰে ভালপোৱাটোকে প্ৰমাণ কৰে বুলি তেওঁ লগতে মত প্ৰকাশ কৰে। কাৰ্বি আংলং জিলা প্ৰশাসনে যোৱা 2 ফেব্ৰুৱাৰীত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পাঠদানৰ শুভাৰম্ভণি অনুষ্ঠানত হোৱা বিষক্ৰিয়াৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত পাৰ্থসাৰথী জহৰীক এই তদন্তৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে 7 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত বিতৰণ কৰা খাদ্য গ্ৰহণ কৰি শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱাৰ লগতে এজন লোক মৃত্যুমুখত পৰে। নিৰ্বাচন আয়োগে অসমৰ পৰা ৰাজ্যসভাত খালী হোৱা এখন আসনৰ বাবে আজি নিৰ্বাচনী সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা 1 মাৰ্চত ভোটগ্ৰহণ কৰা হ'ব। সেইদিনা পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ সম্পন্ন হ'ব। একেদিনাই বিয়লি 5 বজাত ভোটগ্ৰহণ কৰা হ'ব। আয়োগৰ সূচী অনুযায়ী অহা 3 মাৰ্চৰ ভিতৰত এই নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব লাগিব। উল্লেখযোগ্য যে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সাংসদপদ ত্যাগ কৰাৰ পাছত যোৱা বছৰ 21 নৱেম্বৰৰ পৰা এই পদটো খালী হৈ আছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ গুৱাহাটীত আয়োজিত চাহ বাগিচা ধন পুৰস্কাৰ মেলাত উপস্থিত থাকি 7,46,667গৰাকী হিতাধিকাৰীক 3,000 টকাকৈ সাহায্য পুঁজি প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। চাহ শ্ৰমিকসকলক বেংক একাউণ্টযোগে এই ধন আদায় দিয়া হ'ব। গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত চৰকাৰী কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। উল্লেখযোগ্য যে বিমুদ্ৰাকৰণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে ৰাজ্যৰ চাহ শ্ৰমিকসকলে মুকলি কৰা বেংক একাউণ্টযোগে ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰতিজনকে 2,500 টকাকৈ আদায় দিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপযোগেও শুনিব পাৰিব। ভাৰতীয় বিমান কোষ প্ৰাধিকৰণে উড়ান চতুৰ্থ পৰ্যায়ৰ বাবে ৰাজ্যখনৰ 24টা বিমান পথ চিহ্নিত কৰিছে। উড়ানৰ অধীনত নিৰ্বাচিত বিমান পৰিবহণ সংস্থাবোৰে আঞ্চলিক সংযোগ কাৰ্যসূচীৰ অধীনত দায়িত্ব প্ৰাপ্তিৰ পত্ৰ
6 মাহৰ ভিতৰত বা বিমান কোঠবোৰ সাজু হৈ উঠাৰ 2 মাহৰ ভিতৰত বিমান চলাচল কৰিব। কেন্দ্ৰীয় বিমান পৰিবহণ বিভাগৰ ৰাজ্যমন্ত্ৰী হৰদীপ সিং পুৰীয়ে কালি লোকসভাত প্ৰশ্নোত্তৰ কালত এই তথ্য প্ৰকাশ কৰে। ভাৰতীয় বিমান কোচ প্ৰাধিকৰণে ইতিমধ্যে উড়ান বিমান চলাচল কৰাৰ বাবে ৰাজ্যখনৰ যোৰহাট, লীলাবাৰী, তেজপুৰ আৰু ৰূপসী বিমান কোঠৰ লগতে নগাঁও, মিছা আৰু গেলেকী হেলিপৰ্ট চিহ্নিত কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় বিমান কোচ প্ৰাধিকৰণে অসমত উড়ান বিমান পৰিবহণৰ বাবে নিৰ্বাচিত বিমান পৰিবহণ সংস্থাবোৰলৈ ইতিমধ্যে ৭৯,৬০,৬৮০ টকা মোকলাই দিছে। ৰাজ্য চৰকাৰৰ পশুপালন বিভাগত অচিৰেই ৬৮৩টা পদত নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীত এখন সংবাদমেলত এই কথা ঘোষণা কৰে। সংবাদমেলখনত ভাগ লৈ তেওঁ কয় যে বিভাগটোত ৫০৭গৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু ১৭৬গৰাকী তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীক নিযুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে জানিবলৈ দিয়া মতে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত ইতিমধ্যে ২৭৪গৰাকী পশু চিকিৎসক, ৩৯৬গৰাকী ক্ষেত্ৰ সহায়ক আৰু ৬৪গৰাকী তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীক নিযুক্তি দিয়া হৈছে। ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু হাঁহ কুকুৰা নিগমৰ যৌথ উদ্যোগত অহা ৮ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ খানাপাৰাৰ পশুধন পাম চৌহদত ৩ দিনীয়াকৈ পশুধন আৰু হাঁহ কুকুৰা মেলাৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মেলা উদ্বোধন কৰিব। কেন্দ্ৰীয় পশুপালন মন্ত্ৰী গিৰিৰাজ সিঙৰ লগতে কেইবাগৰাকীও পশুবিজ্ঞানীয়েও এই মেলাখনত অংশগ্ৰহণ কৰিব। কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰি ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই কয় যে এই মেলাত ৰাজ্যখনৰ বিভিন্ন জাতৰ পশু পক্ষীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন বিভিন্ন ৰাজ্যৰ পশু পক্ষীও প্ৰদৰ্শিত হ'ব। এই মেলাত ভাগ লোৱা ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকগৰাকীক ১ লাখ টকাৰে পুৰস্কৃত কৰাৰ লগতে গৰু, ছাগলী, গাহৰি আৰু হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত দক্ষতা প্ৰদৰ্শন কৰাসকলক ৰাজ্যিক আৰু জিলাভিত্তিত পুৰস্কৃত কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বজাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত বিভাগটোৰ অতিৰিক্ত মুখ্য অভিযন্তা চিৰঞ্জীৱ শইকীয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী শ্ৰোতাই 0361232036 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীৰ সৈতে কথা পাতিব পাৰিব। খেলৰ বাতৰি। চেন্নাইৰ ঐতিহাসিক এম.এ. চিদাম্বৰম ষ্টেডিয়ামত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 4খনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন ক্ৰিকেট খেল অনুষ্ঠিত হ'ব। খেলখন পুৱা 9:30 বজাত আৰম্ভ হ'ব। এইখন হ'ব কোভিড-19 মহামাৰীৰ বাবে প্ৰায় এবছৰৰ ব্যৱধানত ভাৰতত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল। ইয়াৰ পূৰ্বে ভাৰতে কলকাতাৰ ইডেন গাৰ্ডেন্সত 2019 চনৰ 22 নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন টেষ্টত অৱতীৰ্ণ হৈছিল। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে ভাস্বতী চক্ৰৱৰ্তীয়ে। অহা 7 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় কেইখন কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত ৰাজ্যৰ প্ৰথমটো হেলিপৰ্ট উদ্বোধন কৰা বাতৰিও আজিৰ কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। আসন্ন বিধানসভা নিৰ্বাচন কেন্দ্ৰিক বাতৰিও আজিৰ কাকতসমূহত মুখ্য বাতৰি স্থান পাইছে। এই বাতৰিক দৈনিক অগ্ৰদূত কাকতে তৃতীয় মিত্ৰজোঁটৰ উকমুগনি, নিয়মীয়া বাৰ্তা কাকতে কংগ্ৰেছক এলাগী কৰি 5টা দলৰ ৰুদ্ধদ্বাৰ বৈঠক, মহাজোঁটত আসন বুজাবুজিক লৈ গুৰুতৰ সংঘাত, দৈনিক অসম কাকতে ৰাইজৰ দল অসম জাতীয় পৰিষদৰ মিত্ৰতা চূড়ান্ত, দৈনিক জনভূমি কাকতে বিজেপিৰ 18জন বিধায়কে প্ৰাৰ্থিত্ব নাপায়, সমষ্টিত হ্ৰাস পাইছে জনপ্ৰিয়তা ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। এই সম্পৰ্কীয় বাতৰিক অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে একাদশ পৰিকল্পনা আৰম্ভ হোৱাৰে পৰা অসমলৈ বানপানী ব্যৱস্থাপনাৰ বাবে 1286 কোটি টকা মুকলি কৰি দিয়াৰ বাতৰিক দ্য আছাম ট্ৰিবিউন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চমু অৱলোকন। ধন্যবাদ ভাস্বতী চক্ৰৱৰ্তী। শেষত প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা শক্তিশালী ব্যৱস্থাৰ ফলত ৰাজ্যখন ক্ষীপ্ৰগতিৰে উন্নতিৰ পথত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। শিক্ষাখণ্ডৰ বিকাশ সাধনৰ উদ্দেশ্যে আজি ৰাজ্যৰ শিক্ষা বিভাগৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া আৰু উড়ান চতুৰ্থ পৰ্যায়ৰ বাবে ভাৰতীয় বিমান কোচ প্ৰাধিকৰণৰ ৰাজ্যখনৰ 24টা বিমান পথ চিহ্নিত। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক, কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।